আমি এতিয়া কেবুলৰ ইনসুলেশনটো কাটি আছো আমি আজি মানে ডাবল কম্প্ৰেছনৰ মানে কেবল গ্লেন লগাম এটো হল 300 সাইজ 300 mm 3.5 কোৰ এনেকুৱা চাই ধুনিয়াকে এটা চাকু বনাই লব চাকুটো আমাৰ ইমান খাস নহল ভাল আছিলে ভাঙি গল ফালটো মাৰ্কেটত কিনি লব আপোনালোকে আমি কাটি আছো এতিয়া ইনসুলেশনটো ওপৰত আমাৰ প্ৰায় ইনসুলেশনটো কটা কমপ্লিট হৈ গল এতিয়া আমি ইনসুলেশনটো চেলাই আছো আমাৰ ইনসুলেশন চেলোৱা প্ৰায় কমপ্লিট হৈ গল এতিয়া আমি ধুনিয়াকে টেপ মাৰি লম যাতে আৰ্মাৰ বিলাক সিদিল বিদিল নহয় যাতে ধুনিয়াকে এটা জায়গাতে সেটিং হৈ থাকে এটোৰ কাৰণে আমি টেপটো মাৰি লম আপোনালোকেও যাতে ধুনিয়াকে টেপটো মাৰি লয় নহলে মানে আমাৰ আৰ্মাৰ বিলাক সিদিল বিদিল হয় অহাইটোই গুচি যায় আমাৰ আৰ্মাৰ কোনটো ভৰাবৰ কাৰণে কষ্ট হয় এতিয়া আমি ধুনিয়াকে কি কয় আৰ্মাৰটো আধা কাটি লম যাতে তলৰ ওয়াইডটো যাতে কাটা না যায় ধ্যান ৰাখিব ধুনিয়াকে অলপ অলপ কাটি লব প্ৰায় আমাৰ আৰ্মাৰ কাটা কমপ্লিট হৈ গল এতিয়া গ্লেনটো দেখাই আছো মই এটো হল আমাৰ ডাবল কম্প্ৰেছন গ্লেন আমি এতিয়া সেগনেটটো খুলি আছো এটো হল সেগনেট এটো হল আমাৰ গ্লেন বডি এটো সবচে তলত থাকিব কেবুলৰ এটো নিপল পাৰ্টটো আমি খুলি আছো এতিয়া এটো হল চিল ৰিং ইটো গ্লেন বডি লগত মানে ইটো এটাচ থাকে একেলগে এই দুটা একেলগে মানে এটাচ থাকে ইটো আৰু ইটো মানে একেলগে এটাচ থাকে ইটো আমি সবচে তলত দিব লাগে প্ৰথমে কেবুলত ইটো প্ৰথমে মাৰি লওঁ আমি মাৰিলো আমি এতিয়া আমি ইটো প্ৰথমে এটা ঘুমাই লম এটো আমাৰ মানে সবচে তলত থাকিব ইটো হল আমাৰ আৰ্মাৰ কোন হয় ইটো মানে পাতলাটো ওপৰ সাইডে ৰাখিলে হল ইটো দুটা সিস্টেমত মানে আমি কি কয় গ্লেন কৰিব পাৰো ইটো আমি আৰু এটা সিস্টেমটো আপোনালোকক আহি থকা ভিডিওত দেখাম আপোনালোকে যদি ভালকে বুজি পোৱা নাই মোক কমেন্ট সেকশনত জনাব মই আপোনালোক ভালকে বুজোৱাৰ কাৰণে চেষ্টা কৰিম ধুনিয়াকে এনেকা পোন প্ৰথমে আপোনালোকে ওপৰ ফালে দুটা আৰু তলৰ ফালে দুটা এনেকুৱা ধুনিয়াকে মটকাই লব
যাতে কি কয় এইটো আমাৰ আৰ্মাৰ কোনটো হিলাহিলি মানে আমাৰ মানে কি এক সাইড ওখ এক সাইড চাপৰ হৈ থাকে নহ'লে সেইকাৰণে ধুনীয়াকৈ ওপৰ ফালে দুটা এনেকুৱা মটকাই ল'ব আৰু তলৰ ফালে দুটা ধুনীয়াকৈ মটকাই ল'ব। তলৰ ফালেও এনেকুৱা ধুনীয়াকৈ দুটা মটকাই ল'লে হ'ল। আমি এতিয়া ধুনীয়াকৈ এনেকুৱাকৈ সমানকৈ কাটি ল'ম যাতে আৰ্মাৰ কোণৰ বাহিৰত নাযায়। এনেকুৱাকৈ ধুনীয়াকৈ হেক্সৰ লগত কাটি ল'ব। পাৰিলে আপোনালোকে প্লাছৰ লগতো কাটিব পাৰে। এনেকুৱাকৈ মানে ধুনীয়াকৈ সমান কৰি ল'ব। তাৰপিছত যাতে আৰ্মাৰটো আমাৰ ৰিঙৰ লগত যাতে ধুনীয়াকৈ ফিটিং হয় সেনেকুৱা হিচাপত কাটিবা। মানে সেইটোতকৈ অকণমান লাম্বা নকৰিবা, মানে অলপ চুটি হ'লেও আমাৰ চলি যায়, কিন্তু অলপ লাম্বা হ'লে নচলে, কাৰণ আমাৰ ৰিংটো ধুনীয়াকৈ নবহিব। নহ'লে অকণমান চুটি হ'লেও চলে, কিন্তু লাম্বা হ'লে মানে আমাৰ ৰিংটো নবহে। মানে আমাৰ আৰ্মাৰ কাটা কমপ্লিট হৈ গ'ল। এতিয়া আমি ৰিংটো ভৰাম। ৰিংটো ভৰোৱাৰ আগতে আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ কোবাই কেনে ধুনীয়াকৈ মিলাই ল'ব যাতে ৰিংটো ধুনীয়াকৈ ছেটিং হয়। আৰু এটা কথা কি কয়, ৰিংটো আমাৰ এক সাইড মোটা আৰু এক সাইড অলপ পাতল থাকে। আপোনালোকে পাতলটো তলৰ পিনে কৰিব আৰু মোটা ছাইডটো ওপৰ ফালে ৰাখিব। এইটো হ'ল আমাৰ নিপুল পাৰ্ট। ইয়াৰ লগত লবৰ থাকে, লবৰটো চিল ৰিং বুলি কয়। সেইটো আমি এতিয়া নিপুল পাৰ্টটো ভৰাই দিম। আমি এটা ওপৰত ইনচুলেশ্যন এক্সট্ৰাকৈ দি দিছোঁ, মানে আমাৰ গ্লেনৰ সাইজটো অকণমান ডাঙৰ সাইজটো আহিছে, সেইকাৰণে আমি এটা এক্সট্ৰাকৈ মানে ইয়াৰ পৰাই ইনচুলেশ্যন কাটি কিনে দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ টেপ মাৰি ল'ব। আপোনালোকে চাই ল'ব এইটো গ্লেনটো যদি পাৰফেক্ট মিলে এইটো নেদিলেও চলে। এতিয়া আমি টাইট দিম। টাইট দিয়াৰ আগতে এটা কথা মনত ৰাখিব যে আমাৰ নিপুল পাৰ্টটো ঘূৰাব নালাগে। নিপুল পাৰ্টটো ঘূৰালে মানে আমাৰ কি হয়, আৰ্মাৰটোৰ লগত ভিতৰৰ মানে চিল ৰিংটো যোনটো লবৰ আছে, লবৰটো মানে ফাটি যোৱাৰ চান্স থাকে। গতিকে আমি তলৰ গ্লেন বডিটো ঘূৰাই কেনে টাইট কৰিব লাগে। এতিয়া আমি হাতেৰে যিমানখিনি পাৰোঁ টাইট দিম। তাৰপিছত আমি পাইপ ৰেঞ্চৰ লগত ছেটিং কৰি মানে টাইট দিম, মানে পাইপ ৰেঞ্চৰ লগত। এইটো হ'ল আমাৰ পাইপ ৰেঞ্চ। আমি ইয়াৰ লগত টাইট কৰিম এতিয়া। এইটো হ'ল আমাৰ মানে মোৰ হাতটো এনেকুৱা ধৰাতে বিষাইছে, সেইকাৰণে মই ওপৰৰ এটা ইনচুলেশ্যন লৈ লৈছোঁ ইয়াৰে। এনেকুৱা ধৰিলে মানে হাতটো অলপ কষ্ট পায়, সেইকাৰণে ইনচুলেশ্যন এটা দি ধৰিব মানে। নহ'লে পাইপ ৰেঞ্চ দুটা থাকিলেতো টেনশ্যনেই নাই। মানে আমাৰ পাইপ ৰেঞ্চ দুটা আছিলে, মানে দুটা পাৰ্টি কাম কৰাৰ কাৰণে এটা পাৰ্টিয়ে মানে এটা বেলেগ ছাইডত লৈ গৈছে, সেইকাৰণে আমাৰ মানে এটা লগতে কাম চলাব লগা হৈছে। আমাৰ টাইট দিয়া কমপ্লিট হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আহি থকা পৰ্যায়ত আপোনালোকলৈ ভাল টপিকৰ ওপৰত ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে যোৱাৰ আগতে এটা কথা জানি লওক যে আমি টাৰ্মিনেশ্যন কৰিলোঁ অলৰেডি এইখিনি, আৰু বহুতখিনি বাকী আছে। সেইখিনি টাৰ্মিনেশ্যন কেনেকৈ কৰিব লাগে সেইটো আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। আহি থকা নেক্সট ভিডিঅ'টো আমি কেনেকৈ কেবল টাৰ্মিনেশ্যন কৰে সেইটোৰ ওপৰত ভিডিঅ' বনাম। আজিৰ বাবে এইখিনিয়ে। থেংক ইউ।